হেল্ল' এভৰিৱান। আৰু বহুত ভাল খবৰ, যিহেতু অসম বিদ্যুৎ নিগমৰ ফালৰ পৰা পদ মুকলি হ'ল আৰু যিহেতু মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে সকলোখিনি কৈছিলে, তো ফাইনেলি আপোনালোকৰ মাজত আজি ন'টিছখন আহি পৰিছে। সকলোখিনি চাম, পদ ভালেখিনি আছে, এটা দুটা পদ নহয়, যথেষ্টখিনি পদ দেখিব পোৱা গৈছে। লগতে ইয়াতে সকলোৱে আবেদন কৰিব পাৰিব, যিহেতু যিসকল গ্ৰেজুৱেশ্যন কেণ্ডিডেট হয়, BA অথবা BSc অথবা কমাৰ্চ, যদি যিসকলৰ আছে আৰ্টছ ছায়েন্স, কোনো কথা নাই, কোনো ষ্ট্ৰীমৰ কথা নাই, আপোনালোকৰ কিন্তু কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, এইটো কিন্তু কম্পালচৰি হয়। আৰু যিসকলে 10 পাছ কৰি আছে বা 12 পাছ কৰি আছে, তেওঁলোকে এই ভিডিঅ'টো চাব নালাগে, কাৰণ সময়টো নষ্ট কৰিব নালাগে। যিসকল BA BSc বা কমাৰ্চৰ হয়, তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব। আৰু ইয়াতে কোনো ধৰণৰ ইমান বেছি বিচৰা নাই, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ কাৰণে আহিছে। গতিকে আমি অফিচিয়েল ন'টিছখন চাওঁগৈ ব'লো, তেনেহ'লে সময়টো নষ্ট নকৰি। আৰু এই পৰীক্ষাখিনি এবাৰ কণ্ডাক্ট কৰিব আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSCয়ে কণ্ডাক্ট কৰিব। কিন্তু পৰীক্ষাখিনি আপোনালোকৰ ইয়াতে আছে, যিখিনি এছিষ্টেণ্ট একাউণ্ট অফিচাৰ কাৰণে অৰ্থাৎ AAO, অৰ্থাৎ আপোনালোকে গম পাই আহিছে, যিটো বিদ্যুৎ বিভাগৰ AAO মানে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ। ইয়াতে আপোনালোকৰ আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা আহিছে, যিহেতু তিনিটা ইয়াতে বিভাগ আছে, APDCL, AEGCL আৰু এটা বিভাগ আছে। ঠিক তেনেধৰণে AEGCLৰ ফালৰ পৰা আহিছে। পদ কিন্তু সৰু সুৰা নহয়, 61টা পদ আহিছে। 61টা পদ মানে বহুত পদ বুলি ক'ব পাৰি, কাৰণ আপোনালোকে যিহেতু চেষ্টা কৰিব পৰা এটা ভিত্তিতে আপোনালোকৰ নাম্বাৰ অফ পষ্টখিনি কিন্তু উল্লেখ কৰিছে, এটা দুটা নহয়, 61টা। আৰু ইয়াতে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা ইনভাইট কৰিছে। আৰু পৰীক্ষাখিনি ক'ত ক'ত হ'ব, সেই সকলোখিনি আমি ডিছকাছ কৰিম ইয়াতে। এপ্লাই কোন তাৰিখৰ পৰা কৰিব পাৰিব, সকলোখিনি একেলগে আমাৰ এই ভিডিঅ'টোতে আপোনালোকে ইনফৰ্মেশ্যন পাব। যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে, নিশ্চয়ৰূপে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু ভিডিঅ'টো নিশ্চয়ৰূপে লাইক এটা কৰিব, যাতে সকলোখিনি ডিটেইলছ আপোনালোকৰ মাজত সদায় এনেধৰণে ক'ব পৰা যায়। যিটো এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAO হয়, ইয়াতে আপোনালোকৰ আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্প'ৰেশ্যনৰ ফালৰ পৰা ইয়াতে যদি চাই 61টা টোটেল আহিছে। তাৰে ভিতৰত আপোনালোকৰ অ'পেন কেটেগৰী ৰিজাৰ্ভৰ বাবে আৰু ইয়াতে TTE AD আদিবাসীৰ কাৰণে আৰু ৰিজাৰ্ভ SC কাৰণে কিমান কিমান পদ আছে সকলোখিনি উল্লেখ কৰিছে। 31, 9 এনেধৰণে অল টোটেল মিলাই মেলি আপোনালোকৰ ইয়াতে 61টা পোষ্ট আহিছে। আৰু লগতে যদি আপোনালোকে চায়, যিখিনি আপোনালোকক উল্লেখ কৰিছে, ইয়াতে আপোনালোকৰ পে' স্কেলটো যথেষ্ট ভাল হয়, যিহেতু গ্ৰেড 3 পদ হয় এইখিনি সকলোখিনি। ইয়াতে আপোনালোকৰ পে' স্কেল থাকিব, লগতে গ্ৰেড পে' প্লাছ হ'ব, অৰ্ডাৰ এলাৱেঞ্চ ইয়াতে প্লাছ হ'ব, যিটো আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ টাইম টু টাইম যিটো আপোনালোকৰ পাৰ মন্থৰ যিটো এলাৱেঞ্চ থাকে, সেই এলাৱেঞ্চখিনি ইয়াতে এড হ'ব। গতিকে ইয়াতে আপোনালোকে যদি চায়, আপোনালোকৰ পে' স্কেলটো 25,000ৰ পৰা 92,000, গ্ৰেড পে' 11,000, পে' বেন 3 হয়। গতিকে এইখিনি পদ আপোনালোকৰ কোনো ধৰণৰ কণ্ট্ৰেকচুৱেল নহয়, কিন্তু ফুল টাইম আছাম গভৰ্ণমেণ্ট জব হয়। এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে ইয়াতে আছামিজ বা লোকেল লেংগুৱেজটো জনা হ'ব লাগিব। আমাৰ অসমৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু মই আগতীয়াকৈ কৈ দিছোঁ, আপোনালোকক বেচেলৰ ডিগ্ৰী হ'ব লাগিব, আৰ্টছৰে হওক বা ছায়েন্সৰে হওক, কোনো কথা নাই, কমাৰ্চ হ'লেও একো নাই, ইয়াতে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ ইউনিভাৰ্চিটিৰ যিটো পাৰ্চেণ্টেজ হয়, 55% থাকিব লাগিব, এইটো কিন্তু আপোনালোকে ইয়াতে উল্লেখ কৰি দিছে। আৰু লগতে ইটছ ইকুইভেলেণ্ট BCom ইন এগ্ৰিগেট, যদি BCom হয় তেতিয়া 55% লাগিব বুলি উল্লেখ কৰিছে কমাৰ্চৰসকলৰ কাৰণে। আৰু লগতে মেজৰ ছাবজেক্ট BCom, আৰু ইয়াত 55% এগ্ৰিগেট মাৰ্ক লাগিব। অৰ্থাৎ আপোনালোকৰ যিসকলে এপ্লাই কৰিম বুলি ভাবিছে, অৰ্থাৎ 55% মাৰ্ক থাকিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে, যিটো আপোনালোকৰ ডিপাৰ্টমেণ্টেলৰ কাৰণে ইয়াতে চেডুল কাষ্ট বা চেডুল ট্ৰাইবৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন কিন্তু ইয়াতে 50% হ'লেও হ'ব বুলি কৈ দিছে। আৰু লগতে ইয়াতে আপোনালোকৰ কিন্তু তিনিমহীয়া আপোনালোকৰ ডিপ্ল'মা লাগিব, অৰ্থাৎ কম্পিউটাৰ চাৰ্টিফিকেটটো কম্পালচৰি হয় কিন্তু। আৰু লগতে ইয়াতে আপোনালোকৰ যিটো উল্লেখ কৰিছে, এজটো কিমানৰ পৰা কিমানলৈ, 21 ইয়েৰ্ছৰ পৰা 38 ইয়েৰ্ছলৈকে কেলকুলেট কৰি ল'ব 1 তাৰিখ 1 মাহ 2024। যদি আপোনালোকৰ SC ST হয়, তেতিয়া 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, আৰু OBC MOBC হ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। এনেধৰণে ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে। আৰু লগতে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজনো কিমান দিব লাগিব, সেইখিনি আমি চাওঁ। লগতে ইয়াতে আপোনালোকৰ উল্লেখ কৰি দিছে, যিটো ষ্টাৰ্টিং ডেট হ'ব এপ্লাই 15 তাৰিখ 6 মাহ 2024। এতিয়া ভিডিঅ'টো বহুতে সম্পূৰ্ণকৈ নাচায়, কমেণ্টত জনাব কেতিয়া এপ্লাই লাষ্ট ডেট আছে, সেইখিনি জনাই থাকে। গতিকে 15 তাৰিখ 6 মাহ 2024 এপ্লাই ডেট হ'ব, আৰু 14 তাৰিখ 7 মাহ 2024 লাষ্ট ডেট হ'ব। গতিকে ইয়াৰ কাৰণে আপোনালোকে সাজু হওক এপ্লাই কৰিবৰ কাৰণে, আৰু আমাৰ চেনেলটোৰ লগত সকলোখিনি তথ্য লাভ কৰি থাকিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ যিখিনি এপ্লিকেশ্যন ফিজ হয়, বহুত বেছিও নহয়, ইয়াতে কম এপ্লিকেশ্যন ফিজ। যদি BPL কেটেগৰী হয়, তেওঁলোকে এটকা পইচা ইয়াতে দিব নালাগে বুলি উল্লেখ কৰি দিছে, অৰ্থাৎ টেক্সেবল এমাউণ্ট ইয়াতে সকলোখিনি ইনক্লুড কৰি এমাউণ্টটো 47 টকা হ'বগৈ। আৰু লগতে ইয়াতে যদি আপোনালোকে চায়, PWBD কাৰণেও আছে, ইয়াতে এপ্লাই কৰিবৰ কাৰণে কি লাগিব সকলোখিনি উল্লেখ কৰি দিছে। আৰু নেক্সট হৈছে ইয়াতে এক্সামটো কেনেকুৱা মেথডত হ'ব, সকলোখিনি আমি চাম ইয়াতে। আৰু লগতে এক্সাম চেণ্টাৰখিনি হ'ব আপোনালোকৰ শিলচৰত আপোনালোকৰ হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ হ'ব ডিষ্ট্ৰিক্ট ইয়াতে। আৰু যোৰহাটত আপোনালোকৰ গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া ল'ৰা ছোৱালীয়ে ইয়াতে আপোনালোকৰ জোন 2 পৰিব। আৰু লগতে যিসকল বিশ্বনাথ বা ধেমাজি, লখিমপুৰ, শোণিতপুৰ, ওদালগুৰি ষ্টুডেণ্ট হয়, তেওঁলোকে তেজপুৰত পৰীক্ষাটো দিব পাৰিব। গতিকে এইখিনি গুৱাহাটীৰ কাৰণেও ইয়াতে উল্লেখ কৰি দিছে, চাই লওক আপোনালোকে। এনেধৰণে আছিলে ন'টিছখন, গতিকে এইটো এটা বহুত ভাল খবৰ আহি পৰিছে। গ্ৰেড 3 পোষ্ট হয়, ইয়াতে আপোনালোকে আগবাঢ়ি যাওক। গতিকে মই যেতিয়া এপ্লাই হ'ব লিংক
ডেছক্ৰিপশ্যনত দি দিম আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপ গ্ৰুপটোতো জইন হ'ব আৰু আমাৰ চেনেলটো নিশ্চিতভাৱে আপোনালোকে আগবঢ়াই লৈ যাব। লাইক কৰিব, কমেণ্ট কৰিব।